কথাষাৰ শুনি বেয়াই লাগিল ক'বলৈ গ'লে নিৰস্ত মানুহক হাৰা বুলি ক'ব নোৱাৰি দিয়কচোন বিচাৰকে বেয়া আছিল হেডছাৰ আৰু মহন্তদা জাজ আছিল যি কি নহওক বৰ বেয়া কাম কৰিছি ইমানে যদি ফুৰদুৱনি আছে যুদ্ধখন আকৌ এবাৰ পাতক কঁঠাল গুটিয়ে মাতক আকৌ এবাৰ যুদ্ধ কৰক মই কৈছো কি এগলাখান চালো মানুহৰ কি সত্তে চালো বস্তু চ' জিকলা বলাদাও চালো বস্তু সেই হিচাপে তুমি মই বুলব হাতো কোৱা নাই দেচোন কি কৈছা থে মুখখান থাকিল বুলি জিতি কবি অলপ সময় ক তোৰ মই ঘৰটো কাটিম ৰ অ কেপাটা তই জেং লগে দিলি না আজি বুজিছনে বাবা কঁঠাল গুটিয়া সাংঘাতিক মানুহ বুজিছ আমাৰ নিচিনা মানুহ বিক্ৰী কৰি দিব মই জানো চালাক মানুহ বুলি মই জানো সেইটো সঁচা কথা শুন মই হলো শিক্ষা দীক্ষা নোহোৱা মানুহ তই হেডছাৰ মণ্ডল হল শিক্ষা থকা মানুহ তহঁতকে খাই খাই বিক্ৰী কৰি দিব বাপৰে ইমান চালাক ইমান চালাক তেতিয়াহ'লে চালাকৰ চাৰ্টিফিকেটখন ক'ত কি চাৰ্টিফিকেট কলা কেৰপা আৰু কঁঠাল গুটিয়াৰ মাজত যে কঁঠাল গুটিয়া শ্ৰেষ্ঠ হ'ল সেই চাৰ্টিফিকেটখন ক'ত সেইখন নাই পোৱা চাগেও এই কোনে দিব সেইখন বিচাৰকে দিব মহন্তদা আৰু হেডছাৰে দিব হয় নেকি কি কৰ ফোন এটা কৰো নালাগে মই লিখি দিম হেডছাৰ আৰু মহন্তদাক চহী কৰিবলৈ দিবি ভাতকেইটা হ'ল দিয়া বাঢ়ি দিম নেকি ভালে হ'ল দিয়ক সোনকালে খাই বৈ শুই থাকিব লাগে আৰু ভোলা নকৰে আহক বহক কি কৈছে ভাই এনেই বহি দুইটাই কথা পাতি আছো মিগুৰবা আহিছিল বোলে মই ঘৰত নাই কাৰণে এবাৰ ওলাই নাহিলো আহিছিল কেতিয়াবা গ'ল মই একবাৰো মাত নিদিলাক আমাৰ আগতে আপোনালোকৰ খবৰ লৈছে আমি ভাল বুলি ক'লো ঘৰত নাই বুলি ক'লো মই ঘৰত নাই কাৰণে মাত নিদিলাক দিয়ক এতিয়া আহোঁতে মই বহকচোন বহক নবহো ন ইতাৰ কিবা জৰুৰী কথাত আহিছিল হ'বলা নাই আজি আৰু গৰু ঘাটা দিলো না খালি উঠি আৰু আপোনালোকৰ আগত মুখখান কেংকে দেখাম বুলি চিন্তা কৰি থাকোতে টোপনি নাহিব না সেইকাৰণে একবাৰ মাত দি গেলো এতিয়া টোপনিটো ভালকে আহিব যাওক কোৱাচোন তোমালোকে কি সকামত বা আহিলা এগলাখান লোকদাক কৰি লাভ নাই যি কবাৰ আছে ডাইৰেক্ট ছাৰ আপোনাক এটা কমপ্লেইন দিবা আহিছো কমপ্লেইন এই ৰাতিখন ৰামেশ এষ্টেৰ ওপৰত আমাৰ কমপ্লেইন আছে হয় ঠিক আছে তোমালোকৰ কমপ্লেইনটোনো কি ধৰণৰ কেনেকুৱা কথা অলপ ভালকে বুজাই দিয়াচোন বাৰু কেনাই হ'ব নালাগে কঁঠালগুইটা সত্ৰে ৰামেশ এষ্টেৰ বন্ধু কঁঠালগুইটা সত্ৰে যে 7 ফুটি তৰোৱালৰ ঠাইত 2 ফুটি তৰোৱাল লৈ যুঁজিব তাকে ভালকে জানে কিন্তু আমাক নকলা মানুহ এনাই হ'ব নালাগে কঁঠালগুই আছে যদি আৰু একবাৰ যুঁজোৱা ক'ব এই কথাখিনি খুৰাক ক'ব আহো দ বাচা নাপো কি আচল কথাটো কি জানো না খেলাত প্ৰথম হলে আকৌ লাভ নাই প্ৰথম হ'ব লগা হলি তোমাৰ কামে কাজে প্ৰথম হ'ব লাগিব আমাৰ গুৰু আৰু কেৰপাৰ আকৌ কাম কাজ নাই মইতো এতিয়া শাকৰ বেপাৰখন কৰোৱেই এসপ্তাহমান গেলি শাকৰ বেপাৰখন বদলে পেলে মই তামোলৰ বেপাৰত ধৰিম তেতিয়াই 2-1 পইচা বেছি লাভ হ'ব দেচোন লাভ লছ যিয়ে নকৰবা কিবা এটাতো কৰছো মই এই কেৰপা আৰু গুৰুৱে কি কাম কৰে আকৌ নকৰে মানুহ ঠগে খায় আৰু চুৰ কৰে সেই ফ্ল'ৰ পে চাবা গেলি ময়ে প্ৰথম না কি ক তুমি জন্তু ঘুমটি গেছি মোৰ পাগলাৰ দৰে এনে আকলা আকলি বকি আছো এইগিলাখান ভাবনা চিন্তা ব্ৰেইনৰ পে উলিয়াই দি ঘুমি থাকাই ভাল দে পুৱা উঠি আৰু চবেনৰ বিয়া আছে হ'ব দে ঘুমাই থাকাই ভাল হৰি হৰি গ
বৈশ্য বৈশ্য আছেনে আছো ৰ'ব নাংমান ৰখক বিজু ৰ'ব বহক বৈছি না হেৰি ভৰেৰ পুৱাই দেখোন অলপ হে কি খবৰ কালি কথা এটা হ'ল নহয় কি হ'লে কথা এই আপুনি বাৰু সেই চাৰ্টিফিকেটখন আনিলে নে নালগে হেৰি মোক সেইগিলা নালগে মই চাৰ্টিফিকেটৰ কাৰণে মই যুদ্ধ কৰা নাহে ভাল মই যুদ্ধ কৰিছো ভলা আৰু মুখত কেনেকে সপা দিব পাৰো চুঙা চাই সপা দিছো সেইখন নহ'লে আপোনাৰ চব কেঞ্চেল হ'ব নহয় কি কয় নালগে মোক নালগে শুনক আজি নহয় কালি যদি ভোলা কেৰপাই কৈ কি কৰিব মই কি কৰিম সেইকাৰণে চাৰ্টিফিকেটখন লাগে চাৰ্টিফিকেট কোনে দিব হেডচাৰৰ মণ্ডল বাবুৱে দিব হয় নেকি বলক তাৰ পৰা আহোঁগে তে জলক ৰ'ব মই আৰু জগাৰ গিলা ললো না নাইবা হৈছে দিয়ক আচাল বস্তু এৰি থৈছো গিৰি মুঠা ডেচলাটোৱে নাই শুন ৰ'ব বচোন লৈ আহক ৰাতিপুৱাই ধৰ্মৰ বিষয়ে আলোচনা তাকে দুষ্টেই মহাভাৰত সলাই পেলাব এতিয়া ধৃতৰাষ্ট্ৰ বোলে ৰন্ধন আছিল মই ক'লোৱেই নহয় আৰু ধৰ্ম সংকট বস্তুটো মানে মই কথা পাতিছো ধৰ্ম সংকট আপুনি এই গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ পিতেকৰ লেখীয়া হৈছে আৰু আপোনাৰ মাক দেউতাক এই মহান্ধ নলৈ ইমান দিনে আপোনাৰ বিয়াখন পাতি নিদিয়েনে ৰাতিপুৱাই মোৰ বিয়াৰ বিষয়ে চৰ্চা কৰি আছে এনে নকৰিলেহেঁতেন যোৱাকালি আপোনাৰ মাকে দুষ্টিক ফোন কৰি বহুত কিবা কিবি কৈছে মায়ে ফোন কৰি বহুত কিবা কিবি কৈছে কি কৈছে মানে কি কোৱা নাই সেইটো সোধক বোলে আপোনালোকে গুৰুত্ব দিয়া নাই আপোনালোকে মোৰ ল'ৰাটোৰ বিয়াখন পাতি দিব পৰা নাই কৈছে আৰু কিন্তু এইবিলাক কথা আপোনাক কৈ লাভ নহ'ব আপোনাৰ দেউতাকৰ লগতহে আলোচনা কৰিব এতিয়া আপোনাৰ দেউতাক আছে ক'ত দেউতা ৰাতিপুৱা কঁঠালগুটীয়া ঘৰলৈ গৈছে আপোনালোকে এটা খুব বেয়া কাম কৰিছে নহয় কঁঠালগুটীয়াক চাৰ্টিফিকেটখন কিয় দিয়া নাই এইটোতো আপোনালোকৰ দায়িত্ব কি বুলি দিম সেই চাৰ্টিফিকেট কঁঠালগুটীয়া শ্ৰেষ্ঠ চোৰ সেইবোৰ এটা কাম কৰক দেউতাক আপোনালোকে লগ কৰক লগ কৰি লৈ পেলাই ধৃতৰাষ্ট্ৰৰ বিষয়ে মোৰ বিষয়ে অন্যান্য যি বিষয়ে আলোচনা কৰিবলগীয়া আছে আলোচনাটো কৰি লওক মই আহোঁ দিয়ক চোৰক আজি বিচাৰক মণ্ডলীয়ে বিচাৰ কৰি কঁঠালগুটীয়া চোৰক শ্ৰেষ্ঠ কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল আৰু লগতে তেখেতৰ উত্তৰ ভৱিষ্যত উজ্জ্বল এনে কিছুমান ভাষাৰে আগবঢ়াইছে তই কি কল আছো মোৰ কিন্তু মস্ত টেংচি দে কি টেঙা লাগে কেৰপাতাৰ ব্যৱহাৰ গেলা মস্ত বেয়া লাগে কি বেয়া ব্যৱহাৰ আমি ইমান কষ্ট কৰিলো যোৱাৰাতি খানাটো চাচোন তই খানাটো নোখোৱাৰ কাৰণে টেঙা লাগিলাক নেকি খানাক গুলি মাৰাই কিন্তু কেৰপাতা হাতৰ ব্যৱহাৰ গেলাত মোৰ মস্ত খং উঠে কিহে মাইকেল হে নহয় তাৰমানে এই কি কৈছিলো মই মনৰ কথা গেলা লোকে ৰাখা নালগে নহলে লোকে ৰাখলি কোনোবা দিনা পেটটো ফুলি গাঙাটো হৈ ফাটি যাব পাৰে তই ফ্ৰীতে মাৰা যা চান্সটো বেছি ভালকে বাইতে দি নহয় হা ই তাৰমানে কি হৈছে ইয়াৰ খানাটো নোখোৱাৰ কাৰণে অকমান খং উঠছি খং ঠিক নহয় অভিমান নহয় খঙে উঠছি খং কৰাটো স্বাভাৱিক আমাৰো মন যায় বুঝছা আমাৰো মন যায় তোৰ খানা খোৱাবা কিন্তু কি করবি আমি হলো টাকা নোহোৱা মানুহ টাকা বোলো সেই কথাতে কথা আছে নহয় কহয় কবিনো দেখে উইদাউট মানি দিয়াৰ ইজ নো ফানি কেৰপাতা শুনাচোন তুমি মোৰ কথা বুজি পোৱা নাই হা কেৰপাতা ফোন মাৰিলি ধৰিব না ফোন মাৰিলি ধৰিব না আগতে কৰি নাচাকিয়া লিখা ৰবা লিখিছে হ'ব এটা কথা দুষ্টি এই লিখা কথাখিনিৰ ভাষাটো তোমাৰ এনেকুৱা হ'ব লাগিব যে কটলাকুচি গাঁৱৰ কঁঠালগুটীয়া ভোলা আৰু কেৰেপা প্ৰসিদ্ধ চোৰ এই প্ৰসিদ্ধ চোৰ কিয় তাৰ পৰিৱৰ্তে তুমি ব্যৱহাৰ কৰা হয় গভাইত চোৰ নহলে দগধা চোৰ নহয় সেইটো তুমি মুখেৰে ক'ব পাৰিবা বুজিছা নাই সেইবিলাক বাদ দিয়া পিছৰখিনি শুনা এই কঁঠালগুটীয়া কেৰেপা আৰু ভোলা
চৰক আজি বিচাৰক মণ্ডলীয়ে বিচাৰ কৰি কঁঠালগুটীয়া চৰক শ্ৰেষ্ঠ চোৰ বুলি বিবেচিত কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ল আৰু লগতে তোৰ ভৱিষ্যত উজ্জ্বল এনে কিছুমান ভাষাৰে লেঠাটো মাৰিব লাগে। নাই নাই সেইটোত মই দিমত দেই। কিয়? তাৰমানে তুমি যে ক'লা এই মানপত্ৰ সলনি মোৰ মতে হ'ব লাগে দেই, মই কথাটোহে কৈছোঁ। অপমান পত্ৰ আৰু যে ক'লা এই উজ্জ্বল ভৱিষ্যতৰ সলনি অন্ধকাৰ ভৱিষ্যত কামনা কৰা হ'ল। নাই 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 সেইটো তুমি মুখেৰে ক'ব পাৰিবা, কিন্তু লিখিত দিব নোৱাৰিবা ন। হাজাৰ ভৈয়া পক মই কিন্তু কথা এটা কওঁ, কঁঠাল গুইটা প্ৰথম দিলি নহ'ব। প্ৰথম লৈ কাক দিবহে দেখিছানে? তেওঁক কঁঠাল গুইটাক প্ৰথম দিয়ক, দ্বিতীয়ত হ'ব দে তোকতো মই কোৱা নাই যে তই মোৰ ঘৰত কাম কৰবা আহিবা পাৰবি, সদায় পুৱা পুৱা আহিবি দে। বাহ কি কাইদাত কলাকে খুৰী? কি কাইদা কৰি কলো সদায় আহিবা কলাক, কিন্তু পুৱাই পুৱাই আহিবা কলাক, হয় না? মই পূৰ্বে অহা মানুহ, ভাতি পেলাও আহিবা পাৰো। তেওঁৰ উজ্জ্বল ভৱিষ্যত আমাৰ কাম্য। তাৰপিছত আমি তাই চহী কৰি দিম, বছ হৈ গ'ল। এইখনত কি লিখা আছে পঢ়ি পঢ়ি চবকে শুনাব দৰকাৰ নাই নহয়। তুমি চহী কৰা, মই চহী কৰি দি লেঠা মৰা বছ। সেইটোৱে কথা, এঘিনাই থাকি লাভ নাই। চহী কৰি দিয়ক, লৈ যাওঁ নে কি কয় বৈশ্য? নহয়, চাৰ্টিফিকেট এখন মোক দিবা খুজিছে। চাৰ্টিফিকেট খান তেখেতসকলে মোক দিবা খুজিছে, মই ল'ব লাগিব বা মই ল'ব লাগিব দিয়কচোন। কিন্তু কিহৰ কিন্তু কথা হ'ল একো কথা নাই বৈশ্য, এই চাৰ্টিফিকেটখন আপুনি ল'ব লাগিব। বাবাই কৈছে নহয় এইখনৰ পৰা আপোনাৰ বহুত সহায় হ'ব, আপুনি পেঞ্চন পাব। পেঞ্চন? এইবোৰৰ ওপৰত স্কিম আছে নেকি? মই জনাততো তেনেকুৱা স্কিমৰ কথা শুনা নাই। যদি আজি বাদে কাইলৈ তেনেকুৱা ধৰণৰ কিবা স্কিম আহে তেতিয়া হয়তো পাই যাব পাৰে। পাব চুৰৰ পেঞ্চন পাম? চুৰৰ পেঞ্চন? নাই মই ইমান আশা কৰা নাই। আৰু একলা কথা ইমান সহজ নহয়হে বাপা। হেৰি শুনক, গোটেই জীৱনটো কৰ্ম কৰিলে, এতিয়া বহি দিয়াৰ পিছত আপুনি কিয় পেঞ্চন নাপাব? নিশ্চয় পাব লাগে, যেনেকে শিল্পীসকলে পায়। আমাৰ ৰাজ্যত শিল্পীৰ সংখ্যাটো বেছি। চোৰে গোটেই ৰাজ্যখনতে ঠাহ খাই আছে, খাই নহয়। তথাপি চোৰৰ মাজত দিন মোক পেঞ্চন দিব মই ইমান আশা কৰা নাই। চাৰ্টিফিকেট খান দিবা খুজিছে যেতিয়া দিয়ক, চহী মাৰি দিয়ক, লৈ যাওঁ দিয়ক। না কি কয়?